আৰু এই মডেল সমূহ প্ৰত্যেকগৰাকী দুখীয়াসকললৈ দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল দুখীয়া মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰে ইতিমধ্যে 2024-25 বিত্তীয় বৰ্ষৰ নতুন বাজেট ঘোষণা কৰিছে। তো নতুন বাজেটত ঘোষণা কৰা অনুযায়ী অসম চৰকাৰে আকৌ নতুনকৈ আৰম্ভ কৰিব এখন বিশেষ আঁচনি। এইখন আঁচনিত যিসকলে আবেদন কৰিব সেইসকলে লাভ কৰিব 10,000 পৰা 15,000কৈ টকা। অসম চৰকাৰে নতুনকৈ কি আঁচনিৰ কথা ঘোষণা কৰিছে আৰু কোনবোৰ মানুহে আবেদন কৰিব পাৰিব জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব। আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে আপোনালোকক পঢ়ি শুনাই দিছো। ইয়াতে লিখা আছে আসাম বাজেট এলোকেটেড 240 crore to empower girls child education, providing financial grants to 10 lakh girls for higher studies, ensuring bright futures। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে 2024-25 বিত্তীয় বৰ্ষৰ বাজেটত ছোৱালীসকলৰ কাৰণে এখন বিশেষ আঁচনি ঘোষণা কৰিছে। এইখন আঁচনিৰ জৰিয়তে অসমৰ ছোৱালীসকলক 10,000 পৰা 15,000কৈ টকা প্ৰদান কৰিব। তো তাৰ পিছত আৰু কি লিখা আছে আপোনালোকক পঢ়ি শুনাই দিছো। তাৰ পিছত লিখা আছে ছাত্ৰী শৈক্ষিক যাত্ৰাত উদ্গনিমূলক পদক্ষেপৰ নতুন মাত্ৰা, মুখ্যমন্ত্ৰী নিযুত মইনা, মুঠ আবণ্টন 240 কোটি টকা। তাৰ পিছত লিখা আছে 10 লাখ ছোৱালীক তেওঁলোকৰ উচ্চ শিক্ষাৰ বাবে নামভৰ্তিৰ উদ্গনি হিচাপে বিত্তীয় অনুদানেৰে সমৰ্থন। অসমৰ 10 লাখ ছোৱালীসকলক কিন্তু উচ্চ শিক্ষাৰ নামভৰ্তিৰ ক্ষেত্ৰত এক উদ্গনিমূলক বিত্তীয় সাহায্য প্ৰদান কৰিব বুলি অসম চৰকাৰে ঘোষণা কৰিছে। তাৰ পিছত লিখা আছে একাদশ শ্ৰেণীত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীলৈ 10,000 টকাৰ নামভৰ্তি উদ্গনি। তো যিসকল ছোৱালীয়ে একাদশ শ্ৰেণীত নামভৰ্তি কৰিব সেইসকল ছোৱালীক 10,000কৈ টকা অসম চৰকাৰে প্ৰদান কৰিব। লগতে আৰু কৈছে যিসকল ছাত্ৰীয়ে স্নাতক প্ৰথম বৰ্ষত নিজৰ নাম ভৰ্তি কৰিব সেইসকল ছাত্ৰীক পোনপটীয়াকৈ 12,500 টকাকৈ প্ৰদান কৰিব। তাৰ পিছত একেবাৰে শেষত কোৱা হৈছে স্নাতকোত্তৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীলৈ 15,000কৈ টকাৰ নামভৰ্তি উদ্গনি সাহায্য প্ৰদান কৰিব বুলি অসম চৰকাৰে স্পষ্টকৈ ঘোষণা কৰিছে। তো আপোনালোকৰ ঘৰত যদি কলেজত পঢ়া ছাত্ৰী আছে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। ইয়াৰ পিছত যেতিয়া অনলাইন এপ্লিকেশ্যন বা অফলাইন এপ্লিকেশ্যন আৰম্ভ হ'ব লগে লগে এইটো চেনেলত আপোনালোকে অনলাইন বা অফলাইন এপ্লিকেশ্যনৰ ভিডিঅ' চাব পাৰিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।